ৰাজ্যত বলিছে গ্ৰীষ্ম প্ৰবাহ গৰমত দহিছে ৰাজ্যবাসী জুলাইৰ মাহৰ দৰে গৰমৰ অনুভৱ এপ্ৰিল মাহৰ পৰাই দ্ৰুত উদ্যোগীকৰণৰ প্ৰভাৱ পৰিছে প্ৰকৃতিৰ ওপৰত জনসংখ্যা বৃদ্ধিও আন এক কাৰক গছ-গছনি কাটি পাহাৰ খনন কৰি জলাশয়সমূহ পুতি প্ৰকৃতিৰ ওপৰত মানুহে চলোৱা অত্যাচাৰৰ যেন উত্তৰ দিবলৈ লৈছে প্ৰকৃতিয়ে গছ কাটি নিৰ্মাণ কৰিছে বৃহৎ বৃহৎ অট্টালিকা পাহাৰৰ মাজতো বসবাস কৰিব লৈছে মানুহে যাৰ ফল এতিয়া লাহে লাহে ভুগিব লাগিব সকলোৱে মানুহে কৰা ভুলৰ প্ৰভাৱ পৰিছে জীৱ-জন্তুৰ ওপৰতো নমস্কাৰ মই ভাস্কৰ জ্যোতি আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো বৰ্তমান আমি যি ধৰণে চলি আছো বা পৃথিৱীখন যি ধৰণে আগবাঢ়ি আছে এটা এনেকুৱা দিন আহিব যেটো দিনত আপুনি উশাহ লবলৈ চিন্তা কৰিব লাগিব কাৰণ এতিয়া অস্বাভাৱিকভাৱে পৃথিৱীৰ উত্তাপ বৃদ্ধি পাইছে সাধাৰণভাৱে আমি চলিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে যেটো সময়ত আমি যি উত্তাপ অনুভৱ কৰি আছো হেয়া আগতে কেতিয়াও হোৱা নাছিল কিন্তু কিহৰ বাবে এনে ধৰণৰ হ'বলৈ ধৰিছে কিয় বৃদ্ধি হৈছে উত্তাপ চাওক আমাৰ এই বিশেষ অনুষ্ঠানত পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ চমুকৈ এছটেকে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যোৱা এই এপ্ৰিল মাহত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এটা তাপ প্ৰবাহৰ এটা ঘটনা আমি দেখিবলৈ পাইছোঁ সেইলৈ আমাৰ বহু লোকে চিন্তিত যে এইটো হঠাতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ কিয় হৈছে আমাৰ এপ্ৰিল মে মাহত অলপমান গৰম পৰাটো আৰম্ভ হয় কিন্তু এবাৰ বহুতেই ভাবিছে যে অকণমান গৰম বতাহ এটা যেটো আমাক যথেষ্ট অসুবিধাত পেলাইছে আৰু এই সময়ছোৱাত যেটো গড় উষ্ণতা সেইটো আন কিছু বছৰতকৈ এবাৰ অলপমান বেছি হোৱা পৰিলক্ষিত হৈছে সেইকাৰণে বহুতেই এইটো এটা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুলি ক'বলৈ আৰম্ভ কৰিছে হয় যে অসমত এটা জলবায়ু পৰিৱৰ্তনৰ কিছু প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ যোৱা কিছু বছৰ কিন্তু এইবাৰ যেটো আমি দেখা পালোঁ শেহতীয়াকৈ এইটো কেৱল জলবায়ু পৰিৱৰ্তনৰ কথা নহয় এইটো কিছুমান আমাৰ তাৎক্ষণিক কাৰণো দেখা গৈছে যে আমি দেখা পাওঁ যে আমাৰ অসমত এই সময়ছোৱাতে বৰদৈচিলাৰ এটা প্ৰভাৱ পৰে এইবাৰো আমাৰ ধুমুহা বৰষুণ বহুত ঠাইত হৈছে বহুত ঠাইত ক্ষয়ক্ষতি হৈছে কিন্তু যি ধৰণে এটা সামগ্ৰিকভাৱে গোটেই অসমত এই সময়ছোৱাত আমাৰ যিটো থাণ্ডাৰষ্টৰ্ম বুলি কোৱা যায় সেইটো কিন্তু এইবাৰ অলপমান যেন কিছুমান ঠাইত আমাৰ আলোচনাও হৈছে ইতিমধ্যে কিয় এইবাৰ ধুমুহা অহা নাই বা বৰদৈচিলা অহা নাই বা বৰদৈচিলা যোৱা নাই কাৰণ এই সময়টো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ যদিও বৰদৈচিলাই বহুত ধ্বংস কৰে আমাৰ বহুতে চিন্তিত হয় কিন্তু আমাৰ উষ্ণতা নিয়ন্ত্ৰণতো সহায় কৰে আৰু এইটো এটা কাৰণ বুলি ভবা গৈছে যে আমাৰ এটা যিটো সাময়িক যিটো আমাৰ উষ্ণতা প্ৰবাহ এইটো এটা তাৰ কাৰণ বুলি ভবা গৈছে তাৰোপৰি দ্বিতীয় কথাটো হৈছে কি বহুতে আৰু এটা কথা আমাক কৈ থাকে যে এলনিনোৰ প্ৰভাৱ আছে নেকি যোৱা বছৰ আমি জানো যে এলনিনোৰ ফলত ভাৰতবৰ্ষৰ এটা তাপ প্ৰবাহ হৈছিলে যথেষ্ট উষ্ণতা বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছিলে কিন্তু লাহে লাহে কিন্তু আমি দেখিবলৈ পাইছোঁ যে এইটো আমাৰ এই বছৰৰ এলনিনোৰ যিটো প্ৰভাৱ সেইটো অলপমান কমি আহিছে কমি অহাৰ কাৰণে সেইটো এটা ডাঙৰ কথা নহয় আৰু আকাশত যিটো আমাৰ ডাৱৰৰ যিটো পৰিমাণ সেই সময়ছোৱাত যিখিনি সময়ৰ কথা আমি কৈ আছোঁ যে ডাৱৰৰ যিটো পৰিমাণ থাকিব লাগে সেই পৰিমাণটো যথেষ্ট পৰিমাণে কম আছিল কম থকাৰ কাৰণেও আমাৰ বায়ুমণ্ডলৰ যিটো তাপ প্ৰবাহ বা উষ্ণতা সেইটো আমাৰ বৃদ্ধি পাইছিলে কিন্তু আজিৰ তাৰিখত এইটোৱে কওঁ যে এইটো এটা তাৎক্ষণিক ঘটনা সাময়িক ঘটনা আৰু এইকেইটাই কাৰণ প্ৰধানকৈ এবাৰ ধুমুহা যিটো অসমত এটা গোটেই অসমতে যিটো যি ধৰণে ধুমুহা হয় এই সময়টোত যিটো আমি বৰদৈচিলা বুলি কওঁ সেইটো ভবা ধৰণে হোৱা নাই ক'ৰবাত হৈছে যথেষ্ট ক্ষতি হৈছে আৰু দীঘলীয়া সময়ৰ কাৰণে বৰষুণ নোহোৱাৰ কাৰণে সেইটো এটা কাৰণ আৰু এটা কাৰণ হ'ব পাৰে যে আমাৰ এই খৰালি কালত বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য পাহাৰৰ পৰা অহা ধূলি নদীৰ পৰা অহা ধূলিও বায়ুমণ্ডলত ধূলিকণাৰ পৰিমাণ বৃদ্ধি হয় আৰু এই ধূলিকণাবিলাকেও কিন্তু বহুত তাপ ধাৰণ কৰি ৰাখিব পাৰে সেইটো এটা কাৰণ হ'ব পাৰে বুলি ভবা যায় গতিকে এইটো এটা অকল এটা কাৰকক আমি ক'ব নোৱাৰোঁ কেইবাটাও কাৰক মিলি হয়তো এই ঘটনাটো হৈছে নমস্কাৰ মই ডক্টৰ মৌমিতা সৰকাৰ
মই প্ৰজেক্ট এক্সপাৰ্ট হিচাপে আমাৰ আসাম সায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলত কাম কৰি আছোঁ আমাৰ ইয়াতে ক্লাইমেট চেল এক্সট্ৰা এটা আছে পাৰ্ট আছে এনভাইৰনমেণ্ট ডিভিজনৰ আণ্ডাৰত আমাৰ ক্লাইমেট চেলে কি কৰে ইয়াতে বেচিকেলি আমাৰ ক্লাইমেট চেঞ্জৰ ৰিলেটেড যি কাম আছে ষ্টাডিখিনি কৰি আছে তাৰে আণ্ডাৰত আমাৰ পলিচি মেকিং আৰু এৱাৰনেছ প্ৰগ্ৰামছ আৰু বেলেগ বেলেগ প্ৰজেক্টবিলাক আমাৰ ক্লাইমেট চেলৰ আণ্ডাৰত চলি আছে চ' ইয়াৰে ভিতৰত আৰু এটা প্ৰজেক্ট হ'ল আমাৰ চিফ মিনিষ্টাৰ্ছ ক্লাইমেট ৰিজিলিয়েণ্ট ভিলেজ ফেলোশ্বিপ প্ৰগ্ৰাম চ' এইটোৰ আণ্ডাৰত আমি পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছবিলাকক চান্স দিওঁ ফেলোশ্বিপ দিওঁ যাতে তেওঁলোকে এটা ষ্টাডি কৰে ক্লাইমেট চেঞ্জ ইম্পেক্ট এনালাইচিছৰ গাঁৱে গাঁৱে গৈ পেলাই চ' আমি গাঁও ইয়াৰ আমাৰ টাৰ্গেট হ'ল 100খন গাঁও চ' আউট অফ 100 villages we have divided it into 2 batches batch 1 50 village and batch 2 50 villages so batch 1 আমাৰ already complete হৈ গৈছে and we have started our batch 2 so ইয়াতে লৰা ছোৱালীবিলাকে গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে গৈ সাৰ্ভে কৰে আৰু জলবায়ু পৰিৱৰ্তনৰ কি ইম্পেক্ট হৈ আছে কি প্ৰভাৱ পৰিছে আমাৰ গাঁওবাসীবিলাকৰ পৰা তেওঁলোকে জানিব বিচাৰে ইয়াৰ কৰি পেলাই সাৰ্ভেটো কমপ্লিট হোৱাৰ পাছত যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া আমি এখন ৰিপৰ্ট পাই যাম আমাৰ 100খন গাঁৱৰ পৰা যে কি আমাৰ প্ৰভাৱ পৰিছে গোটেই অসমখনত আমি বিচাৰিছোঁ যে চাই আছোঁ যে গোটেইবোৰ ডিষ্ট্ৰিক্ট যাতে আমাৰ কভাৰ হয় My name is Parismita Bhiya. I am Assam Science Technology and Environment Councilor as an IT officer in Kormorto. মই চিফ মিনিষ্টাৰ ক্লাইমেট ৰেজিলিয়েন্স ভিলেজ প্ৰজেক্টটোত কাম কৰি আছোঁ এই প্ৰজেক্টটোৰ আণ্ডাৰত আমি বেলেগ বেলেগ ভিলেজত আমি 100জন ফেল' চিলেক্ট কৰিছোঁ তেওঁলোকে বেলেগ বেলেগ ভিলেজত গৈ পেলাই বেলেগ কেনেকৈ পৰিৱেশৰ লগত গাঁওবাসীবিলাকে মিলি পেলাই এডাপ্ট কৰিব পাৰে পৰিৱেশ চেঞ্জটো বা কেনেকৈ পৰিৱেশৰ লগত মিলি পেলাই আমাৰ যিহেতু এতিয়া আমাৰ এনভাইৰনমেণ্টটো আগতকৈ বহুত সলনি হৈ আহিছে বহুত বেছি গৰম হৈ আহিছে আগতকৈ বেছি এই গৰম বা বানপানী হঠাৎ বানপানী আহি যায় কেতিয়াবা এইবিলাকৰ লগত মিলি পেলাই গাঁওবাসীয়ে কেনেকৈ চলিব পাৰে সেইটোৰ ওপৰত আমাৰ ফেলোশ্বিপবিলাকে ডাটা সংগ্ৰহ কৰি আছে মেইনলি মই IT মানুহ হয় সেইটো কাৰণে মেইনলি আমি ডাটা কালেকশ্যনৰ ওপৰত কেনেকৈ প্ৰত্যেকখন গাঁৱত আগৰ ডাটা 10 বছৰৰ আগতে কেনেকুৱা ধৰণৰ ডাটা আছিলে আৰু বৰ্তমান কেনেকুৱা ধৰণৰ ডাটা আমি হৈছে বা কি বস্তু আগতে আছিলে কেনেকুৱা বস্তু এতিয়া নাইকিয়া হৈ গৈছে সেইবিলাকৰ ওপৰত আমি ডাটা সংগ্ৰহ কৰি আছোঁ সেই ডাটাবিলাকৰ ওপৰত এনালাইচিছ কৰি আমি কেনেকৈ পুনৰ সেই মানুহখিনিয়ে নতুন পৰিৱেশটোৰ লগত মিলি পেলাই চলিব পাৰে তাৰ ওপৰত আমি বিভিন্ন ধৰণৰ এনালাইচিছ কৰি পেলাই আমি চেষ্টা কৰিছোঁ যাতে গাঁওবাসীক কিবা এটা সহায় কৰিব পাৰোঁ কেনেকৈ তেওঁলোকে এডপ্ট কৰিব পাৰে নতুন পৰিৱেশটোৰ লগত নমস্কাৰ মোৰ নাম পংকজ মিলি মই বৰ্তমান আসাম সায়েন্স টেকনলজি এণ্ড কাউন্সিলত ক্লাইমেট চেলৰ এটা প্ৰজেক্ট আছে চিফ মিনিষ্টাৰ ক্লাইমেট ৰেজিলিয়েন্ট ভিলেজ ফেলোশ্বিপ প্ৰগ্ৰামটো তাৰে প্ৰজেক্ট এক্সপাৰ্ট হিচাপে কাম কৰি আছোঁ আমাৰ এই প্ৰজেক্টটোত চিফ মিনিষ্টাৰ ক্লাইমেট ৰেজিলিয়েন্ট ভিলেজ ফেলোশ্বিপ প্ৰগ্ৰামখনত আমি আমাৰ ফেলোজ চিলেক্ট কৰা হয় আমাৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকক তাৰ পৰা আমি গাঁৱত পঠিয়াওঁ গাঁৱত গৈ মেলি সিহঁতে বিভিন্ন ক্লাইমেট চেঞ্জ ইম্পেক্ট ৰিলেটেড ডাটাবিলাক কালেক্ট কৰি এটা ৰিপৰ্ট বনায় চ' এই ৰিপৰ্টটো বেছ কৰি আমি ইণ্টাৰভেনশ্যন এটা পাৰ্ট থাকে তো সেই ইণ্টাৰভেনশ্যনৰ পাৰ্ট হিচাপে আমি গাঁওখনত কেনেকৈ ৰেজিলিয়েণ্ট বনাব পাৰি কেনেকৈ এডাপ্টেশ্যনছ কৰিব পাৰি গাঁওবাসীসকলক আমি তো তাৰ পৰা এটা সৰুকৈ ইণ্টাৰভেনশ্যন কৰা হয় ইণ্টাৰভেনশ্যন হিচাপে আমি ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ লগতে ৰিনিউৱেবল এনাৰ্জি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কেনেকৈ আমি কৰিব লাগে সেইবোৰ ওপৰত আমি এটা ডেমনষ্ট্ৰেশ্যন প্লাছ তাত আমি ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গেনাইজ কৰোঁ তাতে চ' এই সৰু সৰু ইণ্টাৰভেনশ্যন থ্ৰু দি আমি এতিয়া প্ৰায়খিনি গাঁওবিলাকক আমাৰ লক্ষ্য হৈছে এটা মডেল ভিলেজ এটা বনাবলৈ কাৰণে যাতে সেই গাঁওখন মানে আগলৈ ক্লাইমেট চেঞ্জৰ লগত ৰিলেটেড ইম্পেক্টছ হোৱাবিলাক কেনেকৈ ৰেজিলিয়েণ্ট হৈ বা এডাপ্টেশ্যন কৰি থাকিব পাৰে চৌদিশে এতিয়া কেৱল কল কাৰখানাৰ ক'লা ধোঁৱা ৰাস্তাত বৃদ্ধি হৈছে গাড়ী আৰু সেই গাড়ীৰ ধোঁৱাইও উষ্ণতা বৃদ্ধি কৰিছে আমি কি কৰিছোঁ আমি গছ কাটিছোঁ আৰু বৃহৎ বৃহৎ অট্টালিকা আমি তৈয়াৰ কৰিছোঁ যাৰ ফলত এতিয়া বৃদ্ধি হৈছে উষ্ণতা আৰু আমি সন্মুখীন হৈছোঁ এনেধৰণৰ অস্বাভাৱিক গৰমৰ বৰ্তমান সময়ৰ গৰমটো এইটো আচলতে আমি দুই ধৰণে চিন্তা কৰিব পাৰোঁ এটা হ'ল তাৎক্ষণিকভাৱে এটা শ্বৰ্ট টাৰ্ম যদি আমি কিছুমান কজৰ কথা ভাবোঁ কাৰকৰ কথা ভাবোঁ তেতিয়াহ'লে আমাৰ ঠিক এই যিটো প্ৰি মনচুন সময়ছোৱাত আমাৰ এনেকুৱা এটা গৰমৰ স্পেল এটা আহে আৰু ভাৰতবৰ্ষৰ যিটো ক্লাইমেট এই ভাৰতবৰ্ষৰ ক্লাইমেটৰ লগত আমি প্ৰশান্ত মহাসাগৰীয়
দুটামান সাগৰৰ সোঁতৰ যথেষ্ট সম্পৰ্ক আছে, যেনে লা নিনা আৰু এল নিনো। আৰু এই এল নিনো পৰ্যায়টো অহাৰ লগে লগে আমাৰ এনেকুৱা এটা কিছুমান ভাৰতবৰ্ষত হিট ৱেভ বা এনেকুৱাৰ হেৰি দেখা যায়, আৰু তাৰ কাৰণেও আমাৰ এই ধৰণৰ হিট ৱেভটো আমি হ'ব পাৰে। কিন্তু আমি যদি আন এটা কথা লং টাৰ্ম কথালৈ চাওঁ যে প্ৰাকৃতিক পৰিঘটনাৰ ফলত আমাৰ ক্লাইমেট বা যিটো হিট এইবিলাকৰ তাৰতম্য হ'ব পাৰে, বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তাৰতম্য হয়। কিন্তু লাষ্ট 3টা দশক বা 4টা দশকত যি হাৰত পৃথিৱীৰ যিটো উষ্ণতা সেইটো বাঢ়িবলৈ লৈছে, তাৰ কাৰণ কিন্তু অকল এই ফিজিকেল কাৰকবিলাকেই বা প্ৰাকৃতিক কাৰকবিলাকেই নহয়, তাত মানুহৰ যথেষ্ট অৱদান আছে। উদাহৰণস্বৰূপে আমি যি ধৰণে যিবিলাক আমাৰ কাৰ্বনজাত সামগ্ৰী, এইবিলাক আমাৰ গেছ যিবোৰ আমাৰ পলিউশ্যন বা গেছ যিবোৰ আমি বায়ুমণ্ডলত এৰি আছোঁ, সেইবিলাকে আমাক কি কৰিছে, লাহে লাহে গোটেই বায়ুমণ্ডলটোক আমি এটা গ্ৰীণ হাউচ গেছ, আমি যদি গ্ৰীণ হাউচ গেছৰ কথাটোলৈ চাওঁ, আমাক যেনেকৈ অৰ্থাৎ সূৰ্যৰ তাপ পৃথিৱীলৈ অহাৰ পাছত ওলাই যোৱা তাপটো যিখিনি যাব, কাৰ্বন আমাৰ পৃথিৱীত বায়ুমণ্ডলত যিমান পৰিমাণৰ কাৰ্বন থাকে, সেই কাৰ্বনটোৱে আমাক কি কৰিব পাৰে, এই গৰম হৈ থকাত সহায় কৰে। আমাৰ স্বাস্থ্য উপযোগীভাৱে বা আমাৰ মানুহ জীয়াই থাকিবলৈ যিমানখিনি গৰম পৃথিৱীত লাগে, সেইখিনি আমাক ধৰি ৰখাত এই কাৰ্বনে সহায় কৰে। কিন্তু এতিয়া এই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো যেতিয়া লাহে লাহে বাঢ়ি গ'ল, তেতিয়া এই যে হিট ট্ৰেপিং অৰ্থাৎ ট্ৰেপ ধৰি ৰখাৰ ক্ষমতা, তাপ ধৰি ৰখাৰ ক্ষমতাটো বায়ুমণ্ডলত বাঢ়ি যায়। গতিকে যিমানখিনি তাপ আচলতে আমাৰ পৰা ওলাই যাব লাগিছিল বায়ুমণ্ডললৈ, সিমানখিনি এতিয়া যাব নোৱাৰে, এতিয়া বেছি তাপ আমাৰ ইয়াত ধৰি ৰাখিছে। সেইকাৰণে আমি যিবিলাক গাড়ী মটৰ বা এইবিলাকৰ পৰা যিবিলাক ধোঁৱা ওলাই গৈ আছে, এই গাড়ী মটৰৰ পৰা ওলাই যোৱা ধোঁৱা এইবিলাকে আমাৰ সেই তাপবিলাক পৃথিৱীৰ উপৰিভাগত ধৰি ৰখাত আমাক সহায় কৰে, আৰু সেইবিলাকে পৃথিৱীৰ বায়ুমণ্ডল যথেষ্ট আমাক গৰম কৰি আনিছে। বাৰ্তা হিচাপে মই এটাই কথা কওঁ, আমি যিমান পাৰোঁ প্ৰকৃতিৰ লগত থাকি জীয়াই থাকিবলৈ শিকিব লাগে, প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগে, আৰু প্ৰকৃতিক লৈ যদি আমি জীয়াই থাকোঁ, আমাৰ পূৰ্বপুৰুষে যিটো আমাক স্কিল, আমাক যিবিলাক কথা শিকাই থৈ গ'ল, কেনেকৈ প্ৰকৃতিৰ লগত থাকিব লাগে, সেইবিলাকক যদি আমি নতুনকৈ অনুধাৱন কৰি আমি প্ৰকৃতিৰ লগত থাকি জীৱন ধাৰণ কৰোঁ, তেতিয়াহ'লে আমি এই সমস্যাবিলাকৰ পৰা কিছু পৰিমাণে হাত সাৰি থাকিব পাৰিম বুলি মই আশা ৰাখিছোঁ। দেখা গৈছে যে আগতকৈ যথেষ্ট গৰম পৰিছে, এনেকুৱা দিনতো ইমান গৰম, আপুনি কেনেকুৱা ধৰণৰ অনুভৱ কৰিছে? বৰ্তমান গৰমটো কেনেকুৱা আপোনাৰ অশান্তিকৰ সৃষ্টি কৰে বা অশান্তি কৰে? এতিয়াতো গৰমটো বহুতেই পৰিছে, কাৰণ আগতে আমি এনেকুৱা দিনতো খেতি বাতি কৰিছিলোঁ পথাৰত, এনেকুৱা গৰম পোৱা নাছিলোঁ। এতিয়া কিন্তু কিহৰ কাৰণে এনেকুৱা গৰম পৰিছে সিমানটো বিশেষ নাজানো আমি। গছ গছনিবিলাক কমি গৈছে, আৰু সেইটোৰ কাৰণে হৈছে না কিহৰ কাৰণে হৈছে সিমানটো আমি আৰু ধৰচোন আমি যিহেতু খেতি কৰা বা অলপ চলপ পঢ়া মানুহ যদিও আমি সিমান নাজানো। আৰু বহাগৰ মাহ এতিয়া এপ্ৰিল মাহ শেষেই হ'ল, মোটামুটি বৰষুণে নাই, সেইটোৰ কাৰণে অলপ প্ৰব্লেম হৈছে। সেইটো জানা মানুহে নিশ্চয় জানিব। মানে এপ্ৰিল মাহত ইমান গৰম নপৰে, মানে এই গছ গছনিবিলাক মানুহে কাটি নাইকিয়া কৰিছে, আৰু বিল্ডিং হৈছে গোটেই ধাৰপুৰ চাওকচোন, চব বিল্ডিং, গছ এডালো নাই, সেইকাৰণে এতিয়া বৰষুণো কমি গৈছে, মানে প্ৰাকৃতিক দুৰ্যোগ আৰু বহুত বেয়া হৈছে। গৰম কেনেকুৱা পৰিছে? গৰম ভালে পৰিছে। মানে এনেকুৱা গৰম আগতে পাইছিলে নে এই সময়খিনিত? এই সময়ত পোৱা নাছিলোঁ, নাই। এইবাৰ যথেষ্ট গৰম। হয়, এতিয়া যথেষ্ট পৰিছে। ল'ৰা ছোৱালী স্কুলৰ অনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধা হয়? অসুবিধা হয়, এতিয়া মানে তেওঁলোকে স্কুলত দিগদাৰ পায় গৰমত। এইদৰে উষ্ণতা বৃদ্ধি হোৱাৰ বিভিন্ন কাৰণ আছে। আমি ইতিমধ্যে জানো যে গছ কাটি পেলোৱাৰ ফলত উষ্ণতা বৃদ্ধি হৈছে, পাহাৰ খান্দি পেলোৱা হৈছে, অত্যাধিক গাড়ী মটৰ কল কাৰখানাৰ সকলোখিনি দেখিবলৈ পোৱা গৈছে। কিন্তু ক'ৰবাত প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাইছে নেকি? যদি হেৰুৱাইছে, কিহৰ বাবে হেৰুৱাইছে? এই ক্ষেত্ৰত বতৰ বিজ্ঞান বিভাগে কি কয়? देखा जाए तो प्री इंडस्ट्रियल एरा से लेकर के आज तक करीब करीब पृथ्वी का जो सामान्य जो तापमान है वो 1.5 डिग्री सेल्सियस बढ़ चुका है। सुनने में तो ये बड़ा छोटा सा एक फिगर लगता है, लेकिन ये जो इसके चलते जो स्थिति है वो बड़ी ही भयावह है। होता क्या है कि इस
टेम्परेचर के बढ़ने के बहुत सारे कारण हैं। जो सबसे इम्पॉर्टेंट चीज़ है वो है ग्रीन हाउस गैसेस, जैसे कार्बन डाइऑक्साइड, मीथेन, नाइट्रस ऑक्साइड, सरफेस ओजोन, इस तरह की कुछ गैसें हैं और भी बहुत सारी गैसें हैं जिनकी वजह से पृथ्वी का तापमान बढ़ रहा है। इसके अलावा पेड़ों की कटाई हो रही है, वन छोटे होते जा रहे हैं, बहुत सारा नई नई फैक्ट्रीज बन रही हैं, बहुत अर्बनाइजेशन हो रहा है, इसकी वजह से पृथ्वी का तापमान बढ़ रहा है। अब इसकी वजह से क्या हो रहा है, तापमान के बढ़ने से जो ग्लेशियर हैं, ग्लेशियर पिघल रहे हैं और ग्लेशियर के पिघलने से क्या होता है कि जो समुद्र की सतह है वो ऊपर उठ रही है, उसकी वजह से जो कोस्ट लाइन है वो डूब रहा है। अब क्या हो रहा है कि हमारे जो एरिया है रहने का वो भी कम होता जा रहा है और इसकी वजह से और भी बहुत सारी चीज़ें होंगी, जैसे हमारी कृषि है वो प्रभावित होगी, जो जीव जंतु हैं वो शायद हो सकता है किसी दूसरी जगह माइग्रेट करें या जो न कर पाए वो शायद विलुप्त ही हो जाए। तो ऐसी बहुत सारी चीज़ें हैं जिनका कॉन्सिक्वेंसेस हम लोगों को भुगतना पड़ रहा है और आने वाले समय में भी जो प्रोजेक्शंस हैं वो बहुत ही भयानक हैं और इसके लिए हम लोगों को तत्काल इसके लिए हमें उपाय करना पड़ेगा। আপোনালোকে হয়তো নিজেও অনুভৱ কৰিব যে এপ্ৰিল মে মাহত এনেকুৱা ধৰণৰ গৰম পূৰ্বে হোৱা নাছিল, কিন্তু ক্ৰমান্বয়ে উত্তাপ যেন বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু এই হিট ৱেভৰ ফলত বিভিন্ন আমাৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে, বিভিন্ন বেমাৰে আমাক দেখা দিব পাৰে। কেনেধৰণৰ বেমাৰ হ'ব পাৰে এই ক্ষেত্ৰত চিকিৎসকে কি কয় জানো আহক। হিট ৱেভ মানে অসমীয়াত যদি ক'ব যাওঁ অতিপাত গৰম, যিটো সেইটোক আমি বিজ্ঞানসন্মতভাৱে ক'বলৈ গ'লে আমাৰ প্লেইনত আমাৰ যদি সমান ঠাইত টেম্পাৰেচাৰটো নৰ্মেল যিমান টেম্পাৰেচাৰ আছে আমাৰ সাধাৰণতে যিটো টেম্পাৰেচাৰ এটা সময়ত থাকে তাতকৈ যদি 4.5 ডিগ্ৰী চেণ্টিগ্ৰেডত বেছিকৈ থাকে, কনজিকিউটিভ দুদিন আজি আৰু কালি থাকিলে অহাকালি বা যোৱাকালি আৰু আজি থাকিলে আজি ডিক্লেয়াৰ কৰিব হিট ৱেভ বুলি। আৰু যদি এটা টেম্পাৰেচাৰক আমি ভাবোঁ যে 40 ডিগ্ৰীৰ ওপৰত, 40 ডিগ্ৰী চেণ্টিগ্ৰেড মানে 105 ডিগ্ৰীৰ ওপৰত ফাৰেনহাইটৰ ওপৰত যদি টেম্পাৰেচাৰটো পৰিৱেশৰ থাকে তাক আমি হিট ৱেভ বুলি কওঁ। এইটো আকৌ পাহাৰীয়া এৰিয়াত বেলেগ, যদি আমি উত্তৰ পূৰ্বাঞ্চলত সমান ঠাইও আছে অসম আৰু পাহাৰীয়া ঠাই আছে যেনেকৈ নৰ্থ ইষ্টত, তেওঁলোকৰ কাৰণে হিট ৱেভৰ সংজ্ঞাটো অলপ বেলেগ। সিহঁতৰ টেম্পাৰেচাৰ এনেই কম থাকে যে 30 ডিগ্ৰীৰ ওপৰত থাকিলে তেওঁলোকক হিট ৱেভ বুলি কয়। ইয়াৰ কাৰণ আছে যে হিট ৱেভটো কি, যে সেই ঠাইটোৰ পাৰ্টিকুলাৰ ঠাইটোত যেনেকৈ পাহাৰৰ মানুহে 30 ডিগ্ৰীৰ তলত থকাটো অভ্যাস, তেওঁৰ গোটেই শৰীৰটো, গোটেই অংগবিলাক, ব্ৰেইন, হাৰ্ট, কিডনি, হাওঁফাওঁ, গোটেইবিলাক, গোটেই শৰীৰটো তাৰমানে সেই কম টেম্পাৰেচাৰত এডজাষ্ট হৈ থাকে আৰু আমাৰ টেম্পাৰেচাৰ 40ৰ তলত এডজাষ্ট হৈ থাকে বুলি কয়, আমাৰ শৰীৰটো ঠিকে থাকে। এতিয়া সেই টেম্পাৰেচাৰটোতকৈ যদি বাঢ়ি গৈছে ক্ৰমান্বয়ে 2 দিন মিনিমাম, তেনেহ'লে হিট ৱেভ বুলি কওঁ। এতিয়া হিট ৱেভটো কিমান দিন থাকিব পাৰে এবাৰত? এতিয়া হিট ৱেভ মিনিমাম আপোনালোকে গম পালে 2 দিন থাকিব লাগে, মেক্সিমাম কিমান দিন থাকিব লাগে সেইটো কথা নাই, যিমান দিন থাকে আমাৰ হিট ৱেভটো সিমান দিনৰ কাৰণে থকা বুলি কওঁ। আকৌ হিট ৱেভটো থকাৰ পিছত হিট ৱেভ হয়তো কমি গ'ল, বৰষুণ পৰিলে, বতাহ আহিল, কমি গ'ল তাপটো। তাৰপিছত যেতিয়া আৰু এবাৰ আহিব, সেই একবাৰ হিট ৱেভটো হৈ গ'ল, আকৌ ডিক্লেয়াৰ কৰিব পৰিৱেশ বিভাগে, মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যে নাই আকৌ হিট ৱেভ আহিছে। এতিয়া হিট ৱেভ অহাটো কিয় আমি চৰকাৰৰ ফালৰ পৰা মানে আৰু স্বাস্থ্য সম্পৰ্কীয় বা মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে কিয় কয় যে স্বাস্থ্যৰ কাৰণে বিৰাট ক্ষতি হয়। মই যেনেকৈ কৈছোঁ যে আমাৰ বডিটো এডজাষ্ট নহয় ইমান টেম্পাৰেচাৰত, গতিকে কি দিগদাৰী হ'ব পাৰে তাকে চমুকৈ কৈছোঁ। আপোনাৰ ব্ৰেইনৰ পৰা ভৰিলৈ গোটেইখিনি অংগতে দিগদাৰী হয়। ব্ৰেইনত চবতকৈ বেছিকৈ হয় যে মূৰটো বেয়া লাগে। বয়োজ্যেষ্ঠ মানুহৰ ক্ষেত্ৰত তেওঁলোকৰ অলৰেডি বেলেগ বেমাৰ থাকে, গতিকে তেওঁলোকৰ কণ্ট্ৰল কৰা কেপাচিটিটো নাথাকে, ফলত সঘনাই ডিহাইড্ৰেশ্যন হ'ব, পানীৰ পৰিমাণ কমি যাব, সঘনাই মূৰ ঘূৰাই পৰি যাব আৰু গোটেইখিনি কমপ্লিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰত বেছিকৈ থাকে, মৃত্যুমুখতো পৰে। আৰু যিখিনি কৈছোঁ ব্ৰেইনৰ পৰা, হাওঁফাওঁৰ পৰা, হাৰ্টৰ পৰা গোটেইখিনি বেমাৰ, সেইখিনি বেমাৰ অলৰেডি যাৰ বেমাৰটো আছে তেওঁলোকৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। সামাজিকভাৱে কি দিগদাৰী হয়? পানীৰ পৰিমাণ কমি যায়, খাল বিল চব শুকাই যায়, ৱাটাৰ ছাপ্লাইত দিগদাৰী হয়, লেতেৰা হৈ যায় জেগাবিলাক, আৰু গৰমৰ দিনত মাখিৰ পৰিমাণ বাঢ়ে, কাৰণ লেতেৰা হয়, পানী কমি যায়, খোৱা পানী দূষিত হয়, ফলত বেলেগ বেমাৰ দেখা দিয়ে, যাৰ হিটৰ কাৰণে হোৱা নাই, কিন্তু হিটৰ
মানে তাপৰ ফলত সেই সময়খিনিত হোৱা বেমাৰৰ পৰিমাণ বাঢ়ি যায় পেটৰ ইনফেকশ্যন হ'ব বডিৰ ইনফেকশ্যন হ'ব মানুহ হস্পিটেলত ডায়েৰিয়া ডিচেণ্ট্ৰি এইবিলাক হয় উশাহৰ দিগদাৰিত হৈ ভৰ্তি হ'ব লগা পৰে গতিকে এইখিনিত আমাৰ অকল সাৱধান হ'ব লগা আছে বাইদেউ প্ৰথমতে আহিছোঁ যিটো গৰম বৰ্তমান পৰিছে এই বছৰ যথেষ্ট অস্বাভাৱিক নহয় জানো হয় আগৰ কেইবছৰৰ তুলনাত যোৱাবাৰতকৈ এইবাৰ আৰু অলপ বেছি সোনকালে মানে বেছি গৰমটো অনুভৱ হৈছে আৰু বৰষুণ প্ৰায় অহাই নাই এইকেইদিন সেইকাৰণে আমি ৰাতিপুৱা যিটো সময়ত আমি স্কুললৈ আহোঁ আৰু 8:30 বজাৰ পৰা যিটো এই সময়খিনিলৈ অন্ততঃ 2:30টালৈ এই সময়খিনি কণ কণ ছাত্ৰ ছাত্ৰীখিনিৰ ক্ষেত্ৰত আমি বিশেষকৈ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ কাৰণে যথেষ্ট অসুবিধা পাওঁ আৰু সিহঁতে অনুভৱ নকৰে সিহঁতে অলপ কিবা ইফাল সিফাল হ'লে খেলিবলৈ দৌৰ মাৰে কিন্তু আমি গম পাওঁ যে সিহঁতক এই অৱস্থাত বাহিৰলৈ উলিয়াই দিয়াটো কিমান অসুবিধা এইটো এপ্ৰিল মে জাষ্ট মে পৰিছে এই মাহত কিন্তু আগতে যদি চাওঁ মানে আজিৰ পৰা যদি 2-3 বছৰ আগলৈ চাওঁ গৰমটো হয় হয় মে মাহৰ সেইটো আমাৰ অনুভৱ নহয় বহাগৰ এটা হেৰি এটা থাকিয়ে যায় ঠাণ্ডা ঠাণ্ডা ভাৱ এটা থাকিয়ে যায় কিন্তু এতিয়া মানে আগৰ যেনেকৈ জুন আগষ্ট মাহৰ যিটো গৰম সেই অনুভৱটো এতিয়া হৈছে এতিয়া আৰু ভাবিলে ভয়ে লাগে যে জুন মাহলৈ কি হ'ব গৰম বন্ধ তেতিয়ালৈকে জুলাইত গৰম বন্ধ হ'ব তেতিয়া বৰষুণ থাকে মোটামুটি চলি যায় কিন্তু জুনৰ মাহটোতে আমি চাগে মানে সহ্যই কৰিব নোৱাৰিম আপোনালোকে যেতিয়া ক্লাছ কৰি থাকে কেনেকুৱা অসুবিধাৰ সন্মুখীন হয় এই গৰম এইবাৰ বিশেষকৈ হৈছে হয় আমি আলোচনা কৰিয়ে আছোঁ যে কেনেকুৱা গৰম দিছে বিশেষকৈ আমাৰ এই বালিখিনি পৰাৰ পৰা বেছি অসুবিধা হৈছে বালিৰ তাপটো তাৰমানে এইফালে আহে সেইকাৰণে অলপ বেছি অসুবিধা পাইছোঁ এনে গৰম হৈছে যথেষ্ট গৰম পাইছোঁ এই গৰমটো অস্বাভাৱিক হৈছে হয় কিয় হৈছে বুলি ভাবে আপুনি গছ গছনিটো নাই গছ গছনি 1 নম্বৰ পইণ্ট গছ গছনি নাই এতিয়া যিমানখিনি আমাৰ ইয়াতে ধুনীয়া ধুনীয়া গছ গছনি আছিল সেইবিলাকো চব কাটা গ'ল এইবিলাক কৰাৰ কাৰণে তাৰপিছত আৰু সেইটোৰ কাৰণে পলিউশ্যনটো বেছি হৈছে পলিউশ্যনো হৈছে ৰাস্তা ঘাট চব এইটোৰ কাৰণে মানে গৰমটো বেছি পৰিছে আমি যিসকল চিকিৎসক আছে তেওঁলোকে এই যিটো টেম্পাৰেচাৰ এইটো কয় যে সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকে হেৰি কৰিব নোৱাৰে বেৰ কৰিব নোৱাৰে বা তেওঁলোকে মূৰ ঘূৰাই যায় অসুস্থ হৈ পৰে এনেকুৱা কিবা ঘটনা ঘটিছে নেকি আজি দুজনী মূৰ ঘূৰা বুলি কৈছিলে কিন্তু দেউতাকে তেতিয়াই লৈ গৈছে ক্লাছ 4ৰ ছোৱালী এজনীৰ হৈছিল দুজনী ছোৱালী তেওঁৰ দুইজনীকে লৈ গৈছে বাকী সিহঁতৰ মোটামুটি ঠিকে আছে এতিয়ালৈকে কিন্তু মাক দেউতাকে কয় কিন্তু গাটো বেয়া লাগিছে 2-এটাৰ জ্বৰো হৈছে কিন্তু জ্বৰ হৈছে এনে হিট ৱেভৰ ফলত যিসকল শিশু আছে তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে তেওঁলোক বিভিন্ন বেমাৰত আক্ৰান্ত হ'ব পাৰে তেওঁলোকৰ বমি হ'ব পাৰে বা তেওঁলোকৰ মূৰ ঘূৰাই যাব পাৰে আমি সততে দেখিবলৈ পাওঁ যে স্কুলত বিভিন্ন সময়ত যেতিয়া পুৱা প্ৰাৰ্থনা হয় ৰ'দত প্ৰাৰ্থনা কৰা হয় বহু ল'ৰা ছোৱালী মূৰ ঘূৰাই পৰি যায় আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ বমি হয় এনে ক্ষেত্ৰত শিশুসকলৰ যতন কি ধৰণে ল'ব কি কয় চিকিৎসকে জানোৱা হওক কোন ধৰণৰ মানুহখিনিয়ে বেছি সাৱধান হ'ব লাগিব তাৰ ভিতৰত শিশুবিলাক স্কুলত যোৱা মানুহবিলাক আৰু বয়োজ্যেষ্ঠ মানুহবিলাক আৰু 3 নম্বৰ হ'ল যাত আগতে বেমাৰ আছে এতিয়া শিশুৰ ক্ষেত্ৰত কেনেকুৱা শিশুবিলাকৰ ক্ষেত্ৰত দিগদাৰি কি তেওঁলোকে মানে হিটৰ পৰা বাচিবলৈ চেষ্টা কৰিব নাজানে আৰু ডাঙৰ মানে ছাদ যাব বিল্ডিঙৰ তলত যাব পানী খাব এচিড থাকিব কিন্তু বাচ্চাবিলাকে কি কৰে বাহিৰত খেলি ভাল পায় খেলি থকা সময়ত গমে নাপাব খেলাটোত এনেই হিট জেনেৰেট হয় বডিত গৰম হৈ যায় আৰু তাৰপিছত গৰমত খেলিলে আৰু বেছি হয় ফলত শৰীৰত পানীৰ পৰিমাণ কমি যাব আৰু লক্ষণবিলাক মই যিবিলাক কৈছোঁ সেইবিলাক লক্ষণ বাচ্চাৰ ক্ষেত্ৰত সোনকালে দেখা দিব স্কুলৰ ক্ষেত্ৰত কি হয় এছেম্বলি কৰে এই যে ৰ'দত সেইটো অলপমান বন্ধ কৰিব লাগিব গৰমৰ দিনকেইটাত সেইকাৰণে চৰকাৰে গাইডলাইন দি দিয়ে যে এছেম্বলিটো কেতিয়াবা ফিল্ডত নকৰিব ৰুমৰ ভিতৰত কৰক সঘনাই পানী খাই থাকিব লাগে তেওঁলোকে পানী খোৱাটো নেগলেক্ট কৰিব ছাদ যাব নাজানে সেইখিনি দিগদাৰী হ'ব আৰু মাক বাপেকৰো কেতিয়াবা দিগদাৰী হয় চহৰত এনেও তাপৰ পৰিমাণ বাঢ়ি থাকে গাড়ীৰ ভিতৰত যদি লক কৰি পেলাই বাচ্চাক থৈ পেলাই দোকানে চোকানে গৈছে সেইটো নকৰিব কাৰণ ভিতৰত হিটৰ পৰিমাণটো আৰু বাঢ়ি যায় এনেই যদি 45 ডিগ্ৰী আৰু বাঢ়ি যাব শিশুৰ ক্ষেত্ৰত এইদৰে যদি প্ৰকৃতি ধ্বংসযজ্ঞ চলি থাকে এইদৰে যদি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলি থাকে তেনেহলে আপুনি এদিন ভয়াবহ দিনৰ সন্মুখীন হ'ব লাগিব হে সময় থাকোতেই সজাগ হওক অট্টালিকা বনাওক কিন্তু লগতে ৰোপণ কৰক গছ পুলি লগতে জলাশয়সমূহ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰক
কাৰণ প্ৰকৃতিয়ে যদি উত্তৰ দিব লাগে তেনেহ'লে কোনেও পৰিত্ৰাণ নাপাব সেই সময় থাকোঁতে সজাগ হওক আৰু প্ৰকৃতি ৰক্ষা কৰক ইয়াৰ লগে লগে মই ভাস্কৰ জ্যোতিয়ে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ